বহুকেইটা ফেক্টৰীয়ে কাম কৰি আছে। ধৰি লওক নাগালেণ্ডতো প্ৰবল বৰষুণ হোৱাৰ খবৰ পাইছোঁ। আমাৰ জিলাতো দেখিছে ৰাতিপুৱা সময়ত বৰষুণ দিছে, ৰাতিও বৰষুণ দিছে, এনেধৰণৰ বৰষুণ দি আছে। তাৰোপৰি চুবুৰীয়া জিলাবোৰো বৰষুণ দিছে, সেই পানীখিনি এইফালে আহি গৈছে। আমাৰ যিবোৰ নৈ আছে ঘিলাধাৰী, গেলাবিল, ধনশিৰি, দৈয়াং, কলিয়নি সকলো ফ্লাকচুৱেট কৰি থাকে, মাজে মাজে নামে আৰু উঠে, সেই ডিপেণ্ড কৰে। তো মাজে মাজে আমাৰ পানী বাঢ়ি যায় আৰু কমি যায়। তো আমি আশা কৰিছোঁ মাজতে চিটুৱেশ্যন ঠিক হৈছিলে আৰু কালি পৰহি আকৌ অলপ পানী বঢ়া দেখি আমি আকৌ কিছুমান ৰিলিফ কেম্প আমি বঢ়াব লগা হৈছে আৰু ৰিলিফ কেম্পত আমি যিসকল বনাঢ্য আছে তেওঁলোকক আমি আনিব লগা হৈছে। আমি টোটেল 32টা শিবিৰ স্থাপন টোটেল কৰিছিলোঁ, কমাই মেলি আমি শেষ কৰিছিলোঁ, কিন্তু আকৌ এতিয়া আমি আকৌ শিবিৰ আকৌ বঢ়াব লগা হ'ল। নতুন নতুন অঞ্চল প্লাৱিত হৈছে, এতিয়ালৈকে কেন্দুগুৰি এৰিয়া এইবোৰ প্লাৱিত হৈছে, আকৌ আমি শিবিৰ বঢ়াব নতুনকৈ খুলিব লগা হৈছে। আমাৰ জিলাখনত টোটেল 52,000 পপুলেশ্যন আৰু 14,000 প্ৰায় ফেমিলি এফেক্ট হৈছে। এই শিবিৰত প্ৰায় আমাৰ 1300 মানুহ আছিলে, কিন্তু সেইটো মানে হেৰি আপ ডাউন মানে কম বেছি হৈ থাকে, বৃদ্ধি হৈ থাকে। আমাৰ SDRF হস্তম আছে, আমি SDRF ৰাখি দিছোঁ, প্ৰয়োজন সাপেক্ষে আমি কৰিছোঁ, কিছুমান জেগা জেগা আমি কৰিছোঁ, উদ্ধাৰ কৰিছোঁ। নবিল কেন্দুগুৰি যিবোৰ মানে মথাউৰি মানে আশংকা আছে, কাৰণ ওপৰেদি পানী বাগৰিছে, হয়, মই এইটো খবৰ পাইছোঁ, ৱাটাৰ ৰিচোৰ্চক এক্টিভ কৰাই দিছোঁ যে মই টীম পঠাম, আকৌ তেওঁলোকে কালি চাই গৈছে, আকৌ তেওঁলোকে একশ্যন ল'ব। তেওঁলোকে নিপকৰ লগত আমাৰ সঘন যোগাযোগ আছে। আমাৰ তেওঁলোকে আৱাৰলি বা উইকলি, মানে উইকলি নহয়, মানে এইটো আধা ঘণ্টা বা এঘণ্টাৰ মূৰত তেওঁলোকে ৰিপৰ্ট দি থাকে। আমাৰ এটা হোৱাটছএপ গ্ৰুপো আছে, তেওঁলোকৰ DGM লগত আমি কনষ্টেণ্ট টাচত আছোঁ। তেওঁলোকে আমাক এটা কণ্ট্ৰল মেনত তেওঁলোকে পানীটো এৰি থাকে, আমি জনাই থাকে যে আমি ইমান এৰিছোঁ। সেই মই ক'লো এটা কিছুমান ফেক্টৰী কাম কৰে, নিপকো আজি পানী বহুত দিনৰ পৰা আগৰ পৰা এৰি আছে, 20 টাকাৰ পৰা এৰি আছে, কিন্তু তেতিয়া আমাৰ নিজৰ নদীখিনি আমাৰ তেতিয়া পানীটো নাছিলে, ধুনীয়াকৈ পানী ওলাই গৈছিলে। কিন্তু এতিয়া আমাৰ ইয়াতো বৰষুণ দিছে, কাষৰ জিলাতো বৰষুণ দিছে, আৰু ব্ৰহ্মপুত্ৰৰ পানী এটা ষ্টেডি আছে, সেইকাৰণে এই পানীখিনি যাব নোৱাৰি ইয়াতে অলপ হেৰি কৰিছে, পানী খুলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।